ওপৰৱালাই সকলো চাই আছিল 4 বজাত মা দেৱীৰ চৰণত কোন এইজন কি উদ্দেশ্য প্ৰথমে প্ৰণাম কৰিয়া প্ৰণাম ললে হৰিৰ নাম তাৰ পিছত সাফাই অভিযান গোখাইগাঁৱৰ কচুগাঁও ঐতিহাসিক মা মহামায়া মন্দিৰত প্ৰৱেশ কৰে এইজন লোক লগত আৰু দুজন উদ্দেশ্য যিয়েই নহওক মা দেৱীৰ সেৱা ল'বলৈ পাহৰা নাই প্ৰণাম কৰিয়ে মাৰ বেদীত খোজ দিয়েই আৰম্ভ লুটপাট মন্দিৰৰ পৰা প্ৰায় 10 তোলা সোণ আৰু ৰূপৰ অলংকাৰ লৈ উধাও হ'ল চোৰ মহামায়া মন্দিৰত পুৱা 3:30 বজাত এটা চুৰিকাণ্ডৰ ঘটনা হৈছে তো তাতে চিচিটিভি ফুটেজত তিনিজন চুৰি কৰা তাত দেখা গৈছে আৰু লগতে মাৰ অলংকাৰ মুকুট আছিল আৰু সোণৰ অলংকাৰ আছিল এইবিলাক চুৰি কৰি লৈ পেলাই মোটামুটি 10 লক্ষ টকাৰ অধিক সোণ আৰু ৰূপৰ গহনা আছিল আৰু লৈ পেলাই চুৰি কৰি উঠাও হৈছে প্ৰায় 10 লাখ টকাৰ অলংকাৰ লৈ যায় চোৰৰ দলটোৱে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে পুলিচ প্ৰশাসন আহিছে তো স্থানীয় পুলিচ আমাৰ কচুগাঁৱৰ ওসি লগতে গোসাইগাঁৱৰ SDPO ছাৰেও আহিছে তো ইহঁতে ইনভেষ্টিগেশ্যন কৰিছে তো আমি বিচাৰোঁ যে তো ইহঁতে ভালদৰে ইনভেষ্টিগেশ্যন কৰক আৰু সোনকালে চোৰৰ পৰা আয়ত্ত কৰিবৰ কাৰণে মই ইহঁতক অনুৰোধ বিচাৰিছোঁ চিচিটিভি ফুটেজত 3জন চোৰে তলা গ্ৰিল ভাঙি সোমোৱা প্ৰত্যক্ষ হৈ যদিও এজনক স্পষ্ট দেখা যায় 24 ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে দোষীক কৰায়ত্ত কৰি উচিত শাস্তিৰ দাবী জনাই মন্দিৰ পৰিচালনা সমিতিয়ে গোখাইগাঁৱৰ পৰা বিশ্বজিৎ চৌধুৰীৰ ৰিপৰ্ট টাইম 8 মহামায়া মন্দিৰত পুৱা 3:30 বজাত এটা চুৰিকাণ্ডৰ ঘটনা হৈছে তো তাতে চিচিটিভি ফুটেজত তিনিজন চুৰি কৰা তাত দেখা গৈছে আৰু লগতে মাৰ অলংকাৰ মুকুট আছিল আৰু সোণৰ অলংকাৰ আছিল এইবিলাক চুৰি কৰি লৈ পেলাই মোটামুটি 10 লক্ষ টকাৰ অধিক সোণ আৰু ৰূপৰ গহনা আছিল আৰু লৈ পেলাই চুৰি কৰি উঠাও হৈছে পুলিচ প্ৰশাসন আহিছে তো স্থানীয় পুলিচ আমাৰ কচুগাঁৱৰ ওসি লগতে গোসাইগাঁৱৰ SDPO ছাৰেও আহিছে তো ইহঁতে ইনভেষ্টিগেশ্যন কৰিছে